মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজু পাবে কৰোঁ প্ৰণাম। দুষ্টক দমন আৰু সন্তক পালনৰ অৰ্থে ভগৱান বিষ্ণুৱে বিভিন্ন যুগত বিভিন্ন ৰূপত অৱতাৰ লৈছিল। হিন্দু শাস্ত্ৰত ভগৱান বিষ্ণুৰ প্ৰধানকৈ 10টা অৱতাৰৰ কথা উল্লেখ আছে। বেদ উদ্ধাৰৰ বাবে সত্যযুগত বিষ্ণুৰ অৱতাৰী প্ৰথম ৰূপ মৎস্য অৰ্থাৎ মাছ। বিষ্ণুৰ দ্বিতীয় অৱতাৰ হ'ল কুৰ্ম অৰ্থাৎ কাছ। সমুদ্ৰ মন্থন অৰ্থাৎ ক্ষীৰ সাগৰ মন্থনৰ বাবে কাছ ৰূপত ভগৱান বিষ্ণুৰ অৱতাৰ হৈছিল। বৰাহ বিষ্ণুৰ তৃতীয় অৱতাৰ। সত্যযুগত পৃথিৱীক উদ্ধাৰৰ বাবে ভগৱান বিষ্ণুৱে বৰাহ অৰ্থাৎ গাহৰি ৰূপত অৱতাৰ লৈছিল। সত্যযুগত ভগৱান বিষ্ণুৱে চতুৰ্থ অৱতাৰ হৈছিল নৰসিংহ ৰূপত। অসুৰ ৰাজ হিৰণ্যকশিপুৰৰ কবলৰ পৰা ভক্ত প্ৰহ্লাদক উদ্ধাৰ কৰিছিল। ত্ৰেতা যুগত বিষ্ণুৱে বামন অৱতাৰ লৈছিল। অসুৰ ৰজা বলিক চলনা কৰিছিল। বামন অৰ্থাৎ বাওনা হৈ তেওঁ অৱতাৰ লৈছিল। এয়া হ'ল বিষ্ণুৰ পঞ্চম অৱতাৰ। ত্ৰেতা যুগত ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ আছিল পৰশুৰাম। পৰশু মানে কুঠাৰ। মৰ্ত্যৰ অবিবেচক ক্ষত্ৰিয়সকলৰ ধ্বংসৰ বাবেই আৰু ধৰ্মক উদ্ধাৰ কৰি অন্যায়ক নাশ কৰিবৰ বাবে তেওঁ যুদ্ধ কৰিছিল। ত্ৰেতা যুগত বিষ্ণুৰ সপ্তম অৱতাৰ শ্ৰীৰাম। সত্যৰ প্ৰতীক ৰামে দানৱ ৰজা ৰাৱণক বধ কৰিছিল। ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণ। দাপৰ অৰ্থাৎ হিন্দু শাস্ত্ৰৰ তৃতীয় যুগত মহাভাৰতৰ যুদ্ধত শ্ৰীকৃষ্ণ অৰ্জুনৰ ৰথৰ সাৰথি হৈছিল। কৃষ্ণ ঐশ্বৰিক জ্ঞান আৰু শক্তিৰ প্ৰতীক। জ্ঞান আৰু কৰুণাৰ ধাৰণাৰে জড়িত ভগৱান বিষ্ণুৰ নৱম অৱতাৰ বুদ্ধ। কলিযুগৰ আৰম্ভণিতে বুদ্ধৰূপে ভগৱান বিষ্ণুৰ অৱতাৰ হৈছিল। দশম আৰু অন্তিম অৱতাৰ কল্কি। ধৰ্ম ৰক্ষাৰ্থী কল্কিৰ জন্ম হৈছিল। এইদৰে ভগৱান বিষ্ণুৱে বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ জ্ঞান বুদ্ধি আৰু পৰাক্ৰমেৰে দুষ্টক দমন আৰু সন্তক পালন কৰি আহিছে।